Hello everyone, welcome back to my another mini blog. এজনী হৈছে মোৰ লগৰ প্ৰিয়ংকা আৰু সৰস্বতী পূজাৰ দিনাখন তাই আমাক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলে কাৰণ হিহঁতৰ কেম্পাছত এবাৰ সৰস্বতী পূজা ভাগ খুব সুন্দৰকৈ পাতিছিলে। পূজালৈ আহিয়ে প্ৰথমে মাক সেৱা জনালো। বাক দেৱীক সেৱা জনাই গোটেই বছৰটোলৈ যাতে জ্ঞান, বুদ্ধি আৰু সমৃদ্ধিৰে ভৰি থাকে তাৰ কাৰণে প্ৰাৰ্থনা কৰিলো। পূজাৰ নিৰ্মালী আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পিছত কেম্পাছৰ গোটেই মানুহখিনিৰ লগতে মাত কথা হলো, চাহ চিনাকি হলো। খুবেই ভাল লাগিলে। মানুহখিনিৰ মাজত বহুত বেছি মিলাপ্ৰীতি আছে আৰু খুব এটা পজিটিভিটি, এটা সুন্দৰ পৰিৱেশ, বহুত বেছি ভাল লাগিলে ইয়ালৈ আহি। তাৰপিছত আমি প্ৰিয়ংকাৰ ঘৰলৈ গুচি আহিলোঁ। যিহেতু তাইৰ ছোৱালীজনী, এই ব্লু পিন্ধাজনী ধ্ৰুৱিকা, এইজনী অনিকা আৰু আমাৰ মন, তিনিওটাই যিহেতু ক্লাছ ফ্ৰেণ্ড, গতিকে আজিৰ দিনটো সিহঁতেও খুব ফূৰ্তি কৰিছে, খুব এনজয় কৰিছে। আৰু এজনী হৈছে অনিকাৰ মাক। तुम्हारा फोन दो एक मिनट फोन है ऊपर है আহিবা বুলি কোৱা আগো সাগৰ কাপটো মোৰ কৈ দিছো হ'ব এটো আমাৰ কন্যাজনী আহিছে এটো আৰু এটা কন্যা আহিছে বিস্কুট দি আছে কৰি আছে প্লিজ কৈ আছে সেইফালে দুইজন খেলি আছে আচলতে ভাল লগা সময়খিনি সাঁচি ৰাখিবৰ বাবে ভিডিঅ'টি বনালো আৰু ভাবিলো যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ধন্যবাদ দেই, বাই বাই।